দিছপুৰ আৰক্ষীৰ জালত বৃহৎ গাড়ী চুৰি চক্ৰ। তিনি যুৱক আৰু এগৰাকী যুৱতীক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ। কেইদিনমান পূৰ্বে মহানগৰীৰ ভাস্কৰ নগৰৰ এটা ট্ৰেভেল এজেন্সিৰ পৰা দুখন থাৰ আৰু এখন স্কৰ্পিঅ' বাহন সেল্ফ ড্ৰাইভৰ বাবে বুক কৰিছিল এগৰাকী যুৱতীয়ে। বাহন কেইখনৰ গন্তব্যস্থান আছিল শ্বিলং, কিন্তু তাৰ পৰিৱৰ্তে বাহন গৈছিল বাংলাদেশ সীমান্তৰ দিশে। বাহন কেইখনৰ গতিবিধি জিপিএছৰ জৰিয়তে নিৰীক্ষণ কৰি আছিল বাহনৰ গৰাকীয়ে। হঠাৎ বাহনৰ গন্তব্যস্থান সলনি হোৱাত গৰাকীৰ মনত কিছু সন্দেহ উপজিছিল। তাৰ পাছতে গাড়ী লৈ যোৱা যুৱতীগৰাকীক ফোন কৰিছিল যদিও কোনো ধৰণৰ উত্তৰ লাভ কৰা নাছিল। ইয়াৰ পাছত বাহনৰ গৰাকী চিন্ময় কলিতাই দিছপুৰ আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ। তাৰ পাছতে দিছপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আনহাতে বাহন বুকিং কৰা সময়ত যুৱতীগৰাকীয়ে এজেন্সিত জমা দিয়া আধাৰ কাৰ্ড, পান কাৰ্ড সকলো পৰীক্ষা কৰিছিল দিছপুৰ আৰক্ষীয়ে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যুৱতীগৰাকীয়ে এজেন্সিত জমা দিয়া আধাৰ কাৰ্ড, পান কাৰ্ড সকলো আছিল ভুৱা। ইফালে দিছপুৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই চুবুৰীয়া মেঘালয়ৰ পৰা জব্দ কৰে বাহন কেইখন, লগতে গ্ৰেপ্তাৰ কৰে তিনি যুৱকৰ লগতে এগৰাকী যুৱতীক। সম্প্ৰতি দিছপুৰ থানাতে ৰখা হৈছে গাড়ী চুৰি চক্ৰৰ আটাইকেইগৰাকীক। অৱশ্যে গাড়ী চুৰি চক্ৰটোৰ সদস্যসকল ক'ৰ সেয়া এতিয়াও ৰাজহুৱা কৰা নাই আৰক্ষীয়ে। ইতিমধ্যে গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। তাৰ পাছতো তিলমানো আৰক্ষীক কেৰেপ নকৰি বাংলাদেশলৈ এইদৰে সৰবৰাহ কৰে বহু বাহন। এতিয়া প্ৰশ্ন হৈছে, সেল্ফ ড্ৰাইভত দিয়া আপোনাৰ বাহনখন কিমান সুৰক্ষিত? কাৰণ যিকোনো মুহূৰ্তত আপোনাৰ বাহন দুষ্ট চক্ৰই জালিয়াতি কৰি বিক্ৰী কৰিব পাৰে বাংলাদেশত। গতিকে আপোনাৰ গাড়ীখন এনেদৰে ভাড়া দিয়াৰ আগত 10 বাৰ ভাবক। ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ বৰাৰ সৈতে কুন্তি দাসৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।